জামুগুৰি ঘাটৰ ছয়বাৰী ব্যৱসায়িক কেন্দ্ৰত নিশা সংঘটিত হ'ল চুৰিকাণ্ড দোকানৰ ছাটাৰৰ তলা ভাঙি প্ৰৱেশ কৰিলে চোৰৰ দল জেকে এণ্টাৰপ্ৰাইজ নামৰ হাৰ্ডৱেৰ দোকানখনৰ পৰা নিশা চুৰি নিলে 25টা পানী উঠোৱা বৈদ্যুতিক মটৰ আৰু নগদ 4,000 টকা চিচিটিভি ফুটেজত দেখা পোৱা মতে 3-4 জনীয়া চোৰৰ দলটোৰ মুখত মাস্ক পৰিধান কৰি আহি প্ৰায় 2 লাখ টকাৰ সামগ্ৰীসমূহ লৈ উঠা হয় জয়ৰাতি মানে শুই আছো ৰাতিপুৱা সময়ত যেতিয়া দেখিছে চালাখন ভাঙি আছে ইয়াৰ স্থানীয় ভাইটি এটাই মোক ফোন কৰিলে আমুকৰ দোকানখন চুৰ হ'ল মই মালিকক ফোন কৰিলো মালিক অহাৰ আগতে মই আহি পেলাই চালো মানুহ চানুহ গোট খাইছে আৰু দেখিছো মানে চাটাৰখন দাং খাই আছে তাৰপিছত আমি সোমোৱা নাই মালিক নহ'লেগে তাৰপিছত মালিক আহিছে তাৰপিছত তেতিয়া মেইন চাটাৰখন খুলি পেলাই সোমাইছে যে এনেকৈ প্ৰায় 25-30টামান পানী মটৰ আছিলে 1 SP 2 SP দামী দামী মটৰ মানে তেতিয়া মালিক সোমাই পেলাই চাইছে যে মটৰকেইটা লৈ গ'ল তাৰপিছত বোলো চিচিটিভিটো চাওঁতে মানে ভিতৰৰ গোটেই প্ৰথম ফুটেজখিনি পাইছোঁ আৰু মুখত মাস্ক মাৰি আছে দুজনে মটৰ চটৰখিনি এনেকৈ পাৰ কৰি আছে বাহিৰত আৰু কেইজন আছেতো ওলোৱা নাই তাৰপিছতে চিচিটিভি ফুটেজ চাইছোঁ মানে 3-4জন ল'ৰা আহিছে আহি পেলাই চাটাৰখন ভাঙিছে ভাঙি পেলাই গোটেই বস্তুখিনি লৈ গৈছে হ'ব প্ৰায় 1.5 লাখ টকামানৰ মাল হ'ব 1.5 লাখ টকা মাল হ'ব অৰবিন্দ শইকীয়া তো মানে আপোনাৰ কণ্টিনিউ চলিয়ে আছে চোৰ আজি হৈছে কালি হৈছে তেনেকেতো ধলাই বিলতো হৈছে অ'ত মানে হৈয়ে আছে পুলিচ প্ৰশাসনে পেট্ৰলিং দিয়ে জানো গম পাওঁ আহে তেওঁলোক কিন্তু তথাপিওতো আৰু সময়টো হৈছে আপোনাৰ 2:10 2:13 মানত হৈছে ঘটনাটো গতিকে আৰু ফ'ৰলেনটো সিফালে হোৱাৰ পৰা ইফালে যাতায়াতটো গাড়ী ঘোঁৰা একদম হেৰি নোহোৱা হ'ল গাড়ী ঘোঁৰাৰ সুবিধা আৰু লাইটো জ্বলি আছে গতিকে লাইটৰ পোহৰত গাড়ী ঘোঁৰা নথকাৰ ফলত আৰু জনশূন্য হৈ থাকে চেণ্টাৰটো আৰু পহৰা চহৰা আমাৰ ইয়াত ব্যৱস্থাটো নাই সেইবিলাক চোৰে সুবিধা লৈছে সিমান আৰক্ষীক আহ্বান জনাবলৈ মানে কি আৰক্ষীয়েতো পেট্ৰলিং দিয়ে তথাপিও তেওঁলোকে চাব লাগে আৰু আৰক্ষী বাহিনীৰ লগত লগ লাগি অলপ পহৰা ব্যৱস্থাটো কৰিব লাগে আৰু ইমানেই News Text Report, The Northeast Times.